আজি আমি উপস্থিত হৈছোঁ তিনিচুকীয়াৰ লোণপুৰীয়া গাঁৱৰ এখন অসহায় ঘৰত। এই ঘৰখনত আছে তিনিগৰাকী দৃষ্টিহীন ভগ্নী। কিন্তু দুখৰ বিষয়, আজিলৈকে চৰকাৰৰ পৰা অৰুণোদয় আঁচনিৰ বাহিৰে বিশেষ একো সুবিধা পোৱা নাই। আপোনাৰ নামটো? 2 বছৰ আগতে মোৰ নাম শ্ৰীমতী পিতৃক পাতলী হেৰুৱাৰ দাস। পিছত বাইদেউ মাতৃগৰাকীয়ে দিন হাজিৰা কৰি শ্ৰীমতী চন্দা সংসাৰ দাস। চলাই আছে। যিকেইটা টকা উপাৰ্জন কৰে সেই টুকুৰে বাইদেউ, আপোনাৰ চাৰিজনীয়া পৰিয়ালটোৰ শ্ৰীমতী ভোক সোণমণি দাস। নিবাৰণৰ চেষ্টা কৰে। সোণমণি দাস। কেতিয়াবা এনেকুৱাও দিন আহে যেতিয়া আধা পেটে বা উপবাসে দিন পাৰ কৰিবলগীয়া হয়। বৰষুণ আহিলে আমি বহুতে কওঁ কি ধুনীয়া বতৰ, কিন্তু এই পৰিয়ালটোৰ বাবে বৰষুণ মানেই ভয় আৰু কষ্ট। কাৰণ জৰাজীৰ্ণ ঘৰখনৰ ছালৰ ফাকেৰে পানী পৰে আৰু তিনিগৰাকী বাই ভনী নহয় জানো? পানীৰ মাজতেই পাৰ আপোনালোকে কৰিবলগীয়া হয় পৃথিৱীলৈ দিনবোৰ। আহিলে আজি আপোনালোকে নিজেই কিছুমান বস্তু আপোনালোকে নিজেই চালি জাৰি চাই মেলিহে কৰিব লাগিব, হয় নহয়? আৰু চৰকাৰী বৰ্তমান আপোনালোকে কিবা কিবি এনেকুৱা কিবা সুবিধা পাইছে নেকি আপোনালোকে? নাই পোৱা নেকি? একোৱে নাই পোৱা। কি ক'ম কোৱা? নাই পোৱা। অকল এই জাষ্ট অৰুণোদয় আঁচনিটো পাইছো, তাকো বহুত চুগলা চুগলিৰ মাজেৰে সেই অৰুণোদয় আঁচনিটো পাবলগীয়া বাধ্য আপোনালোকৰ অৰুণোদয় আঁচনি পাইছো। এতিয়া নাই পোৱা, বহুত দিন হ'ল। এতিয়া জুন মাহৰ পৰা কি হয় নাজানো। আপোনালোকে কিবা চৰকাৰী সা সুবিধা যেনেকে ঘৰ চৰ কিবা কিবি পাইছে? নাই পোৱা নেকি? নাই পোৱা, একোৱেই পোৱা নাই। বৰ্তমান আপোনালোকৰ বৰ্তমান চৰকাৰলৈ আপোনালোকে কি আহ্বান জনাব, আৰু অসমৰ 3 কোটি জনসাধাৰণ আছে, এই 3 কোটি জনসাধাৰণক আপোনালোকে কি আহ্বান জনাব? আপোনালোকক মানে আপোনালোকে কিবা জনসাধাৰণৰ পৰা কিবা বিচাৰে নেকি? এইটো কি বিচাৰিম কোৱাচোন? সিহঁতে আমাক নিজেই দেখিব, নিজেই দিব লাগে। লাগেতো, বহুত লাগে। ছোৱালী মানুহক কি নালাগে কোৱা? আমি 3জনীকে নাৰী ইমান কষ্টৰে জীয়াই আছো হা। আমাকতো কিবা এটা দিব লাগে বুলি সিহঁতি নিজেও জানিব লাগিব ন। এই ছোৱালীকেইজনীক যদি আমি মাহত যদি আমি সিহঁতৰ ছোৱালী 3জনীক যদি আমি 10,000কেও কিবা এটা দিওঁ, এটা ফাইন, তেতিয়াও আমি সুখী হ'ব পাৰো ন। সেইটোও আমাক দিব যদি লাগে। 3জনী ছোৱালীক যদি আমাক 10,000কেও দিয়ে বা আমাক এক্সট্ৰাকে ঘৰ এটাও যদি দিয়ে, আমি সেইফালেও সুখী আছো। কোৱা আৰু কি ক'ব লাগে? ঘৰ এটাও যদি দিয়ে আমাক, লেট্ৰিন এটাও যদি দিয়ে আমাক, তেতিয়া আমি এফালেও সুখী আছো ন। আমাক এতিয়া আমি কাক খুজিম কোৱা? আপোনালোকৰ এগৰাকী ছোৱালী হিচাপে, 3গৰাকী ছোৱালী হিচাপে আপোনালোকৰোতো কিছুমান মন যায় যে আমিও আমুকটো ল'বলৈ বিচাৰো, আমুকটো কৰিব বিচাৰো, হয় নহয়? কিন্তু আপোনালোকে নিৰুপায়। আৰু আমি ক'বলৈ বিচাৰিছো, অসমৰ বিভিন্ন প্ৰান্তৰ যিসকল 3 কোটি জনসাধাৰণ আছে, তেওঁলোকক আমি জনাবলৈ আৰু আমাৰ ফালৰ পৰা আমি অনুৰোধ জনাইছো যে যদি আপোনালোকৰ সাহায্য, আপোনালোকৰ সমৰ্থন অনুযায়ী তেখেতলোকক যদি কিবা যদি সহায়ৰ হাত আগবঢ়াবলৈ বিচাৰে, তেন্তে তেওঁলোকৰ বেংক একাউণ্ট নম্বৰ সহ আৰু তেখেতলোকৰ IFSC কোড সহ আমাৰ নম্বৰ সহ তেখেতলোকক আমাৰ পেজত দিয়া হ'ব। গতিকে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা যদি আমাৰ নিউজ লাইভ এনি অসম যদি চাই আছে এই সাক্ষাৎকাৰটো, তেওঁলোকে যদি কিবা সহায়ৰ হাত আগবঢ়াবলৈ বিচাৰে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা, তেন্তে আমাৰ তলত যিখিনি নম্বৰ দিছো, সেই নম্বৰত তেখেতলোকৰ যোগাযোগ কৰি পেলানি তেখেতলোকে দিব পাৰে। আৰু আপুনি বৰ্তমান ৰাইজক আপুনি কি আহ্বান জনাব আৰু চৰকাৰলৈ কি আহ্বান আপুনি জনাব? কি আহ্বান জনাম? চৰকাৰলৈনো কি আহ্বান জনাম কোৱা? চৰকাৰে যদি আমাক কিবা এটা সুবিধা দিয়ে, আমি সেইটো ইমান মৰম, ইমান মৰম কোনেনো দিব ভাবিছানে বাৰু তুমি? ৰিঙা ৰিঙা মনে তোমাকেই বিচাৰে চিৰদিন কাষতে, চিৰদিন কাষতে। ইমান মৰম দূৰণিৰ পৰাই হিৰ লাগি চাওঁ তোমাক আজি, জানোছা তুমিও চোৱা যদিও মোলৈ এবাৰ ঘূৰি। দূৰণিৰ পৰাই
লাগি চাওঁ তোমাক আজি জানো তুমিও চোৱা যদিও মোলৈ এবাৰ ঘূৰি কিনো কম মই কোৱা সুধিলে আনে ভাল পোৱা নে নোপোৱা ভাল পোৱা নে নোপোৱা ইমান মৰম তুমিতো জানা সকলো দেখো মোৰ মনৰ কথা তথাপিও তুমি নাজানো কিয় নুবুজাৰ অভিনয় কৰা অনুভৱ নৰাগি তোমাকে পোৱা চিৰদিন কাষতে চিৰদিন কাষতে ইমান মৰম কোনেনো দিব ভাবিছানে বাৰু তুমি ৰিঙা ৰিঙা মনে তোমাকেই বিচাৰে চিৰদিন কাষতে চিৰদিন কাষতে ইমান মৰম কোৱা কেনেকুৱা লাগিলে নেকি বৰ ভাল লাগিলে বাইদেউ আৰু আজি আপোনালোকক লগ পাই একদম বিচাৰি পোৱা নাই যিহেতু বাইদেউ আমাৰ নাই মানুহৰ জীৱনত দিয়া বস্তু দুখ নকৰিব গতিকে আমি চৰকাৰলৈও বিশেষ আমি আহ্বান আৰু অনুৰোধ জনাইছো জনপ্ৰতিনিধি হিচাপে তেখেতলোকৰ ঘৰত আজিলৈকেও কোনো মন্ত্ৰী বিধায়ক আহি উপস্থিত হোৱা নাই বিভিন্ন ধৰণৰ সা সুবিধাৰ পৰা তেখেতলোক বঞ্চিত হৈ আছে গতিকে আমি তেখেতলোকক কাটৰ অনুৰোধ জনাইছো যাতে এওঁলোকৰ দৰে তিনিগৰাকী দৃষ্টিহীন লোকক আপোনালোকৰ সহায় হাত বৰ্তমান প্ৰয়োজন বাইদেউ আপোনাৰ পৰা কিছুমান কি ক'ম বাৰু কোৱা সেইখিনিকে ভণ্টিয়ে যিখিনি কৈছে সেইখিনিকে দেখিছে আৰু আহিলো যেনেকে যামগৈ সেনেকে কৰিবিনো কি মা আছে ইমান দুখ কষ্ট কৰি দেউতাই সৰুৰ পৰা খোৱালে পিন্ধালে ক'ৰবাত নিওঁ বুলিছিলে যদি নিব নিদিলে মোৰ ল'ৰা ছোৱালী মই নিব নিদিওঁ যেনেকে মই খুৱাম তেনেকেই থাকক আমিও নাজানিলো দেউতা যে সোনকালে মৰি যায় বুলি বেমাৰ হ'ল চাবলৈ চিটিবলৈ চিটিলো দেউতা নেবাচিলে দুটা ককাই ভাই আছে সিহঁতিওনো আমাক ক'ৰ পৰা কি কৰি খুৱাব নিজৰে সিহঁতৰ অৱস্থা বেয়া ভাতকেইটা দিব পাৰিব আমাক কিন্তু গোটেই চিৰ জীৱনটো সিহঁতি আমাক কাপোৰে কানিয়ে পিন্ধাব নোৱাৰে আজিতে বাই ভনীক সিহঁতিহে জানিছে কেনেকে খাইছে কেনেকে কি কৰিছে তাহাঁতৰ নিজৰে অৱস্থা বেয়া এজনী ভণ্টি আছে তাই দিছে নিদিয়াকে নাই থকা কিন্তু গোটেইটো সমস্তখিনি আমাক চলাব নোৱাৰে পাৰিলে চৰকাৰৰ ফালৰ পৰা যদি আমাক কিবা এটা সুবিধা দিয়ে ভালেই পালো সৰুতে আমাক পঢ়িবলৈ শুনিবলৈও নিম বুলিছিলে মায়ে দেউতাই ক'লে মই নিদিওঁ অন্ধ ছোৱালী ক'ত থাকিব কি কৰিব এতিয়া আমাক দেউতাই সেনেকুৱাতে এৰি থৈ গুচি গ'ল আমি কি কৰিম এতিয়া সেনেকেইতো খাব লাগিব থাকিব লাগিব আপোনালোকে আহিছে যেতিয়া আমাক কিবা এটা বিচাৰি গুচাই দিলে আমিও ভালেই পাওঁ ভগৱান নাই বুলি ভাবিছিলো এতিয়া আমাৰ কাৰণে ভগৱান ওলালে আৰু কি ক'ম কোৱা ক'ৰবাত যদিও কেনেবা কিবা এটা কোৱা মেলা ভুল হ'লে সেইটো আপুনি মাফ কৰি দিব আমিতো একো ক'ব পৰা নাই কি কৰিম ভাবিছিলো আমাৰ দেউতা থাকিব কিবা কিবি এটা আমাক উপায় দিব এতিয়া সেনেকুৱা দেউতাও মৰি গ'ল কি কৰিব মায়ে এতিয়া কি কৰিব এটা ভাইটি আছে সিয়াৰ নিজৰে দিগদাৰী আমাক ক'ৰ পৰা কি কৰিব চাব চৰকাৰে যদি কিবা এটা সুবিধা দিয়ে যে সিহঁতক চাবলৈ কৰিবলৈ তেতিয়া সিহঁতে আমাক কিবা এটা সুবিধা দিব পাৰিব আৰু কি ক'ম কোৱা ইমানখিনিয়ে কৈছোঁ মোৰ ফালত আৰুতো ক'বলৈ সুধিবলৈ উপায় নাই সেনেকৈ ক'তো যাব নাপালোঁ কৰিব নাপালোঁ ঘৰতে আছোঁ পাৰ কৰিবলগীয়া হয় নিৰ্ঘুম ৰাতি এটা প্ৰশ্ন আজিও ৰৈ যায় সমাজ আৰু চৰকাৰৰ উন্নয়নৰ পোহৰ কেতিয়া আহি পৰিব এই অন্ধকাৰত ডুবি থকা পৰিয়ালটোৰ জীৱনলৈ